নমস্কাৰ অসম লাইভ 24 বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ স্বাগতম জনাইছো মই সুমন্ত মাধৱ বৰা। প্ৰিয় দৰ্শক, জুবিন গাৰ্গক আমি ভগৱানৰ শাৰীত থৈছো, সুৰৰ ঈশ্বৰ বা সুৰৰ ভগৱান বুলি কৈছো, আৰু সেই সুৰৰ ঈশ্বৰৰ সন্মুখত এতিয়া সকলোৱে একেমুখে গায় মায়াবিনী ৰাতিৰ বুকুত। জুবিন গাৰ্গৰ অনবদ্য আৰু কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত এতিয়া আৰু গীত হৈ থকা নাই, ই এতিয়া প্ৰাৰ্থনাত ৰূপান্তৰিত হৈছে। আৰু জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুৰ নামেৰেই আমাৰ এই অনুষ্ঠানৰ নাম মায়াবিনী ৰাতিৰ বুকুত। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ আৰু জনতাৰ সৈতে কথা পাতি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত তেওঁলোকৰ মনত থকা কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিছোঁ, আৰু সেই উদ্দেশ্যেই উজনিৰ পৰা নামনিলৈকে সকলো আমি চলাত কৰিছোঁ। সকলোৱে একেমুখে চিঞৰিছে জুবিন গাৰ্গক ন্যায় দিয়ক। আজি আমি ঐতিহাসিকভাৱে আহি উপস্থিত হৈছোঁ গোলাঘাটৰ বৰপথাৰ আৰু সৰুপথাৰবাসী একেলগে আমাৰ সৈতে আছে। জনতাৰ মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰিম। মায়াবিনী ৰাতিৰ বুকুত আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোলাঘাটবাসীয়েও একেমুখে চিঞৰিছে, কিয়নো গোলাঘাটবাসীৰ সৈতে জুবিন গাৰ্গৰ নিবিড় সম্পৰ্ক আছিল। গোলাঘাটৰ জোৱাই জুবিন গাৰ্গ, আৰু সেই জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫টা দিন উকলি যোৱাৰ পাছতো ন্যায় বিচাৰিবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে। অনুষ্ঠান আৰম্ভ কৰিছোঁ আপোনাৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক লৈ আপোনাৰ অভিব্যক্তি কি হ'ব প্ৰথমে জানিব বিচাৰিছোঁ। মোৰ অভিব্যক্তি মানে তেখেতৰতো আমি ন্যায় বিচাৰি আছোঁ, আৰু তেখেতৰ মোৰ এটা সম্পৰ্ক আছিলে বাৰু। আজি বিল্লু সিং আছে, এই পাখি পাখি কেছেটটো, এই কেছেটটো ৰেকৰ্ডিং তেখেতেও কৰিছিলে। সেইদিনাখন আমি আছোঁ। তথাপিও বেছি দীঘলীয়া কথা নকওঁ, মই সৰু কবিতা দুটা লিখি আনিছিলোঁ, সেই দুটাকে পাঠ কৰি শুনাইছোঁ ৰাইজক। তোক ভাল পাওঁ বুলিবলৈ লাগিব অনুমতি, তোক ভাল পোৱাৰ দিব লাগিব প্ৰমাণ গাঁঠি, তোৰ বাবে নোৱাৰো কান্দিব, হয়তো ভৰিব লাগিব দণ্ড, নতু হ'ব কাৰাদণ্ড, অনাগত দিনৰ এখন যেন দেখিছোঁ প্ৰতিচ্ছবি, মানুহৰ দেশত দানৱৰ প্ৰৱেশ, মদনহঁতেই আনিছে মাতি, নকৰিবা পলিটিক্স আজি জাগ্ৰত জনতা, কংস শকুনি মমাই তামুলী হ সাৱধান, জ্বালামুখী ফুটু ফুটু, বহুৱালি এৰি হ সংযত, দেৱদূত আহি গঢ়ি যোৱা সমন্বয় সেতু ভাঙিবলৈ নকৰিবি যত্ন, নহ'লে হবি ধ্বংস বসবংশে ধ্বংস। আজি জাগ্ৰত জনতাই গাইছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ধুনীয়া অনুভৱ। আজি জাগ্ৰত জনতা জাগিছে আৰু জনতাই বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক। আমি বাৰম্বাৰ কৈছোঁ জুবিন গাৰ্গৰ ন্যায় মানে কেৱল এই অনা অসমীয়া দালাল সিদ্ধাৰ্থ শৰ্মা আৰু সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্তৰ শাস্তি নহয়। আমি জুবিন গাৰ্গৰ ন্যায় এইটো দৃষ্টিৰে বিচাৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ নামৰ এই সত্তাটোক প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে আমাৰ উত্তৰ প্ৰজন্মক আমি কেনেদৰে জীয়াই ৰাখিম, তাৰ ৰূপৰেখা অংকনো কিন্তু জুবিন গাৰ্গৰ বাবে ন্যায় হ'ব। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বোকাখাটৰ আচলতে বৰপথাৰ আৰু সৰুপথাৰবাসীৰ অভিমত আমি ল'বলৈ ইয়ালৈ আহিছোঁ। মহিলাসকল আছে, আমি আপোনালোকৰ সৈতেও কথা পাতিব বিচাৰিম। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সকলোৰে মনবোৰ কেনেদৰে মৰহি উঠিছিল, আমাৰ ঘৰৰে যেন কোনোবা এজন ঢুকাইছিল তেনে এটা পৰিৱেশৰ সৃষ্টি হৈছিল। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৩৫টা দিন উকলিল, আমি ন্যায় বিচাৰি ফুৰিছোঁ। কি ক'ব আপুনি? হয়, আমি সকলোৱে ন্যায় বিচাৰিছোঁ। যিহেতু জুবিন গাৰ্গ অকল জুবিন গাৰ্গেই নহয়, এজন ভগৱান বুলি ক'ব লাগিব। তেওঁৰ মৃত্যু আমি সহ্য কৰিব পৰা নাই, অকল আমিয়ে নহয় পৃথিৱীখনেই সহ্য কৰিব পৰা নাই। কিন্তু এতিয়া আমি তেওঁ এটা জাষ্টিছ বিচাৰিছোঁ, তেওঁ আমাক ন্যায় লাগে। আৰু যিসকলৰ আমি ক'বলৈ নাযাওঁ, কিন্তু যিসকলৰ প্ৰৰোচনাত তেখেতৰ মৃত্যু হ'ল, সেই মৃত্যু আমি সহ্য কৰিব পৰা নাই। উচিত বিচাৰ হ'ব লাগে, আৰু সেই বিচাৰ মতে যি বিচাৰত হয় সেই তেওঁ শাস্তি পাব লাগে। গতিকে আমি জুবিনৰ ন্যায় বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায় সকলোৰে মুখত সেই এটাই প্ৰসংগ। প্ৰিয় দৰ্শক, আমি জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমাজত পৰিৱৰ্তন দেখিছোঁ। জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। আৰু সেয়া সঁচাকৈয়ে হৈছে। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ যিটো আচলতে সমদল, সেই সমদলত 16 লক্ষাধিক লোকৰ সমাগম ঘটিছিল। আৰু সিয়ে প্ৰমাণ কৰি দিলে যে জুবিন গাৰ্গে বিচৰা অসমখনৰ জনতাই জুবিন গাৰ্গক বিচাৰে, আৰু জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা আদৰ্শেৰে অসমীয়া জাতিয়ে বাট বুলিব। এইগৰাকী জুবিন গাৰ্গক অতি নিবিড়ভাৱে পোৱাসকলেহে বুজি পায় আচলতে জুবিন গাৰ্গ নামৰ সত্তাটো আমি দেখি থকাতকৈও পৃথক,
একক অদ্বিতীয় আৰু ব্যতিক্ৰম মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গক অতি নিবিড়ভাৱে পোৱা এগৰাকী আচলতে ভদ্ৰ মহিলা আমাৰ সৈতে আছে আমি পৰিচয় জানিম জুবিন গাৰ্গৰ সৈতে কি সম্পৰ্ক সেয়া জানিম মই আপোনাৰ কাষলৈ পোনে পোনে আহিব বিচাৰিছোঁ জুবিন মোৰ ভতিজা হয় জুবিনক মই নিবিড়ভাৱে পোৱা 91, 2, 3 এনেকুৱা সময়ৰ পৰা বহুত নিবিড়কৈ পাইছোঁ জুবিন বৰ সহজ সৰল চিধা ল'ৰা তাৰ অন্তৰখন বহুত ভাল সি মানুহৰ চল চাতুৰ্য কেতিয়াও বুজি পোৱা নাছিলে সি দুখীয়াৰ প্ৰতি বহুত মৰম আছিলে তাৰ অন্তৰখন বহুত বহল আছিলে আৰু সৰস্বতী মাতৃয়ে তাক আশীষ দুহাত ভৰি আশীষ দিয়া এটা ল'ৰা আমি বৰদান হিচাপে ভতিজা হিচাপে পাইছিলোঁ তাৰ কথা ক'বলৈ গ'লে অলপ আৱেগিক হওঁ এতিয়া এটাই কামনা কৰিছোঁ তাক অতি সোনকালে যেন ন্যায় দিয়ে 3 মাহৰ আগতে হ'লেও আমি এই কথাটো সোনকালেই বিচাৰিছোঁ আৰু কি ক'ম তাৰ কথা ক'বলৈ গ'লে বহুত বেয়া লাগে তাৰ অন্তৰখন বহুত ভাল আছিলে সি সহজ সৰল আছিলে কেতিয়াও মানুহৰ তেৰা বেকা কথাখিনি বুজি পোৱা নাছিলে তাক ষড়যন্ত্ৰ কৰি মাৰিলে বুলি আমি ভাবিছোঁ এতিয়া তাৰ ন্যায় অতি সোনকালে বিচাৰিছোঁ আৰু তাৰ আত্মাটোৱে খুব শান্তি পাব আৰু তেতিয়া লগতে আমি পৰিয়ালৰ মানুহ বিশ্ববাসীয়ে শান্তি পাব তাৰ ন্যায় পালে সেয়াই মই কামনা কৰিছোঁ আৰু আপোনাৰ যিহেতু ভতিজা গতিকে সেই চুলি দীঘল সময়খিনিৰ পৰাই আপুনি পাইছে খুব নিবিড়ভাৱে তেওঁক পাইছে কেনেকুৱা আছিলে মানুহজন সৰুতে যদি আপুনি অকণমান আপুনি কেনেকৈ পাইছিলে খুব ভাল লগা কিবা স্মৃতি আছে নেকি জুবিনদাৰ আছে বহুতেই আছে আৰু সি মানে খুব খটখটীয়া উৎপতীয়া আৰু সি ঘৰত থাকিলে মানে তাহাঁতৰ পৰিৱেশটো আমি যেতিয়া যাওঁ মই গাঁৱৰ ঘৰৰ পৰা বহুতবাৰ মানে তাতে যাওঁ আৰু সি থাকিলে মানে ঘৰৰ পৰিৱেশটো বৰ আনন্দমুখৰ হৈ থাকে আৰু সি নাথাকিলে মানে যাবলৈ মন নাযায় বা সি গুৱাহাটী গ'লে বা বম্বে গ'লে নবৌক সুধি থাকোঁ গলি কেতিয়া আহিব সি অহাৰ মাত্ৰক মানে সকলোৱে যেন প্ৰাণ পাই উঠে মনত আৰু মানুহ হ'লে বহুত হেঁপাহ মৰম গ'লে মানে আহিবলৈ নিদিয়ে গাঁৱৰ ঘৰলৈ ৰখাই খুব আৰু তাৰ লগত মই কেইবাটাও প্ৰগ্ৰেমত মানে প্ৰথম যেতিয়া মায়া অনামিকা ওলাইছে মই ডিব্ৰুগড় মাৰ্ঘেৰিটা যোৰহাটত তাত প্ৰগ্ৰেমত গৈছোঁ মই তাৰ লগত আৰু তেওঁলোকৰ ঘৰতে মোৰ বহুতকেইজন ব্যক্তি ৰাজা বৰুৱা পবিত্ৰ মাৰ্ঘেৰিটা ছাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মা এইখিনি মই ডনি হাজৰিকা ঋতু ভাস্কৰ মই ইহঁতক নিবিড়ভাৱে পোৱা সিহঁতৰ ঘৰত আমি একেলগে ভাত পানী খোৱা ধেমালি চুপতি কৰা সেই দিনবোৰ মনত পৰিলে বহুত বেয়া লাগে সেইখিনিয়ে কৈছোঁ আৰু প্ৰিয় দৰ্শক জুবিন গাৰ্গ নামৰ সত্তাটো কেনেকুৱা আছিল এই মহিলাগৰাকীৰ কথাতে আপুনি বুজি পালে প্ৰথমে মানুহগৰাকীয়ে ন্যায় বিচাৰি কান্দিলে আৰু তাৰ পাছত জুবিনদাৰ শৈশৱৰ কথাখিনি মনত পৰি হঠাৎ হাঁহি দিলে এইগৰাকী হৈছে জুবিন গাৰ্গ মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ এটা ধুনীয়া কাহিনী আছে যি কাহিনীটো অসমবাসীয়ে জনাটো উচিত জুবিন গাৰ্গ নামৰ মানুহজন কেনেকুৱা আছিল সেই কথাটো আমাতকৈ ভালকৈ আপুনি বুজি পায় গতিকে আপোনাৰ পৰিয়ালকেন্দ্ৰিক এটা বিবাদ তাৰপাছত জুবিনদাৰ গোটেই আচলতে জুবিনদাই যি ধৰণে আপোনালোকৰ পৰিয়ালৰ সেই বিবাদটো সমাধান কৰিলে সেই কথাখিনি খুব ধুনীয়াকৈ আপুনি ৰাইজক ক'ব লাগে এতিয়া হয় জুবিন গাৰ্গক মই 1988 পৰা পাইছোঁ তেওঁলোক তামোলপুৰত থাকোঁতে মই তেওঁলোকক আনিবলৈ গৈছিলোঁ আৰু জুবিন তেতিয়া পৰাই বহুত ধেমেলীয়া আছিলে আৰু তামোল চিকা পুৰণা ঘৰখনলৈ গ'লে মোক লগ কৰে ফুটবল খেলিবলৈ যায় ফুটবল খেলি সি ভাল পায় আৰু বিহু মাৰিও ভাল পায় বিহু মানে সেই তেতিয়া সি বিহু গীত এনেকৈ গোৱা নাছিলে আৰু সেই হিচাপে মই তাক পাইছোঁ আৰু তাৰ অন্তৰখন এনেকুৱা সি দুখীয়া প্ৰতি আৰু খুব গাঁৱৰ পৰিৱেশত মানে যিবিলাক সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ লগত চুপতি ধেমালি কৰি ভাল পায় আৰু সিহঁতৰ লগত খেলি ভাল পায় এইখিনি আছিলে তেওঁ মানে যিখিনি মানে শিশু সুলভ মানে হেৰি আছিলে তেখেতৰ সেইখিনি আৰু মই সৰুপথাৰত তেওঁ দেউতাক কৰ্মসূত্ৰে আছিলে তেওঁ 3-4বাৰমান ইয়ালৈ আহিছে তেতিয়া ইয়াত যিমানখিনি ঘূৰিছে মোৰ লগতে সাধাৰণ এখন চাইকেলত উঠি ঘূৰিছে তেনেকুৱা ঘমন দিন আছিলে আৰু নতুনকৈ গান শিকিবলৈ লৈছিলে তেতিয়া সেইখিনিকে মই কৈছোঁ আৰু সেইখিনি মই যিখিনি মানে খুব আৱেগিক হৈ আছোঁ মানে কি হ'ল সৰুৰে পৰা পোৱাটো তাক আৰু মোক মানে মই গল্ডি বুলি মাতোঁ আচলতে গাঁৱৰ ঘৰৰ মতাৰ নামটো দি মাতোঁ আৰু মই যদিও সম্বন্ধীয় পেহাই কওঁ মোৰ পবিত্ৰ দা বুলিয়ে মোক সম্বোধন কৰিছিলে
আৰু মোৰ মানে কি হ'ল ইণ্টাৰকাষ্টত মেৰেজ হৈছে ইণ্টাৰকাষ্টত মইতো গগৈ লিখোঁ এওঁলোকে বৰঠাকুৰ লিখে সেইটোৰ অৱদান আছিলে প্ৰয়াতৰ জংকী বৰঠাকুৰ তাইক মাইনা বুলি মাতিছিলোঁ আৰু গল্ডি ইহঁতে আমাৰ সংঘাখন পতাৰ মূল মানে মানুহ এই দুজনেই আছিলে মানে দাদা জুবিন দাই যে কয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই আপোনালোকে লগ পোৱাৰ সেই তেতিয়াই 1991 88 চনমানৰ পৰা মানুহজন তেনেকুৱাই আছিল হয় তেনেকুৱাই আছিলে তেওঁ তেতিয়া কয় যে আমি মানুহে এজন নাপিতক কাটিলেও তেজ ওলাব ঠেলাৱালা এজনক কাটিলেও তেজ ওলাব বা ৰিক্সাৱালা এজনক হেৰি কৰিলেও তেজ ওলাব ইয়াত হিন্দু মুছলিম জৈন শিখ সেইসকলক কোনো ভেদাভেদ নোহোৱাকৈ তুমিও কাম কৰিবা আৰু যিহেতু তুমি কৰ্মসূত্ৰে মানে কৰ্মত জড়িত আছা গতিকে তুমি কেতিয়াও কাৰোবাক হেৰি দৃষ্টিয়ে নাচাবা জাতিগত দৃষ্টিয়ে নাচাবা আৰু সেই তাৰ মানে অন্তখন তেতিয়াই মই বুজি পাইছিলোঁ যে তাৰ মানে সি মানুহৰ প্ৰতি তাৰ ধাৰতিবিলাক কেনেকুৱা বা তেওঁ যোগাত্মক যিবিলাক চিন্তা চৰ্চা তেতিয়াই মানে ফুটি উঠিছিলে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰাগ মই এবাৰ দেখুৱাব বিচাৰিছোঁ এই দম্পতিটোক সম্বন্ধত আচলতে জুবিন গাৰ্গৰ পেহা আৰু পেহী আৰু এখেতে যিহেতু গগৈ লিখা আহোম সম্প্ৰদায়ৰ আৰু তেওঁলোক হৈছে ব্ৰাহ্মীণ আছিলে বৰঠাকুৰ আৰু তেওঁলোকৰ বিয়াখন আচলতে ঘৰৰ সন্মতি আনিবলৈ সক্ষম হৈছিল জংকী বৰঠাকুৰ আৰু জুবিন গাৰ্গ আৰু সেইজনে আছিল জুবিন গাৰ্গ তেওঁ 88 চনৰ পৰা পাইছে জুবিন গাৰ্গক আৰু 88 চনৰ পৰা সেই সৰু অৱস্থাৰ পৰাই জুবিন গাৰ্গে এই জাতি ধৰ্ম ইত্যাদিৰ নামত যি বিভেদ সেই বিভেদ তেওঁলোকে বিশ্বাস কৰা নাছিল আৰু সেইখন অসমৰ সপোন দেখিছিল এটি গীত শুনিম তোমালোকৰ গীটাৰৰ ঝংকাৰত নিজানৰ ৰাতিবোৰ কেতিয়াকে পুৱাব খেলিব ৰোতে হতে তুমি আহিবা এদিনা ৰং দিবা তো চকু মৰমেৰে বুকু পচাই আউহিৰ চুমুৰ সন্মুখতে সেমেকা চকুৰো দুকালতে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে আকিলো ৰাম ধেনু হিয়া জোৰাই তোমাৰ বাবে জানা নুশুই মোৰ জানা নুশুই উজাগৰে ৰজন কটাই তোমাৰ বাবে জানা নুশুই মোৰ জানা নুশুই উজাগৰে ৰজন কটাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গৰ বাবে এতিয়া অসমীয়া জাতি উজাগৰে আছে আমি বিৰতিও ল'ম বিৰতিৰ পূৰ্বে অকণমান আমি আহিব বিচাৰিছোঁ জনতাৰ কাষলৈ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গবিহীন এই সময় আৰু আমি সকলোৱে বিচাৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক আমিও বৰপথাৰবাসী হিচাপে আমি অসমবাসী হিচাপে আমি জুবিনদাৰ ন্যায় প্ৰদানৰ দাবীত আমি বিভিন্ন সময়ত আমি সেই চিন্তাই কৰি আছোঁ আৰু আমি ছাত্ৰ সন্থাই আমি বিভিন্ন সময়ত আমি কৈ আহিছোঁ যে জুবিন দাক লৈ যি ৰাজনীতি চলি আছে সেই ৰাজনীতিৰ পৰা যিখিনি ৰাজনৈতিক দল আছে তেওঁলোকে একমাত্ৰ জুবিন দাৰ ন্যায়ৰ কাৰণে চিন্তা কৰক আৰু যি আমাৰ বিশ্ববাসীৰ আগত সমগ্ৰ বিশ্বতে জুবিন দাই যি যেনেধৰণে কাম কৰি গৈছে তেওঁ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি আমি নৱপ্ৰজন্মৰ সদায় আমাক উৎসাহ জনাই আহিছে আৰু আমি সেই আদৰ্শৰে আমি নৱপ্ৰজন্মই গতি কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অতি সোনকালে জুবিন দাই যাতে ন্যায় পাওক তাৰে আমি দাবী উত্থাপন কৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ দল সংগঠনৰ তৰফৰ পৰাও এটাই দাবী কিন্তু প্ৰিয় দৰ্শক আমি ইতিমধ্যে কৈছোঁ জুবিন দাৰ ন্যায় মানে হৈছে জুবিন দা নামৰ সত্ৰাটোক আমি উত্তৰ প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিব লাগিব এটি কণমানি আছে মই নামটো শুনিম তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম বৰ্ণিল নেওগ বৰ্ণিল নেওগে এটি গীত গাবা নেকি গাম কি গাবা মায়াবিনী ঠিক আছে মায়াবিনীটো গাই দিয়াচোন মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
প্ৰিয় দৰ্শক, খন্তেক সময়ৰ পূৰ্বে আমি কৈছিলোঁ যে জুবিন গাৰ্গ নামৰ সত্তাটোক আমি কেনেকৈ জীয়াই ৰাখিম, কিন্তু এই বৰ্ণিলহঁতৰ নিচিনা কণমানিয়ে যেতিয়া জুবিনদাৰ মায়াবিনী জুবিনদা নামৰ এই সত্তাটোক অনুভৱ কৰিবলৈ এতিয়াৰ পৰা শিকিছে, তেতিয়া আৰু আমি চিন্তা কৰাৰ কোনো কাৰণ নাই যে জুবিন গাৰ্গক আমি কেনেকৈ জীয়াই ৰাখিম। মই অকণমান তোমাৰ নামটো জানিব বিচাৰিছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুপ্ৰিয়া নেৱাৰ। তুমি জুবিনদাৰ গান শুনা? কি শুনা? মায়াবিনী। মায়াবিনী, ঠিক আছে। তাইও আচলতে মায়াবিনী গাব বিচাৰিছিল। মই বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আচলতে জুবিন গাৰ্গে পৰিৱৰ্তনৰ কথা কৈছিল। আপুনি খুব ধুনীয়াকৈ শিৰত সেন্দুৰখিনি লৈ আছে। গৰিমা বৌ শিৰৰ সেন্দুৰখিনিত এতিয়া আমি জুবিন দাক দেখা পাওঁ, সেইটোৱে হৈছে পৰিৱৰ্তন। গতিকে আপুনি কি ক'ব বিচাৰিব এগৰাকী মহিলা হিচাপে? সঁচাকৈ আমি জুবিন গাৰ্গক যে হেৰুৱাইছোঁ সেইটো অনুভৱ এতিয়াও কৰা নাই। আৰু জুবিন গাৰ্গ এতিয়াও আমাৰ এনেকুৱা লাগিছে যেন জুবিন গাৰ্গ জীয়াই আছে। আৰু শিৰৰ সেন্দুৰখিনি গৰিমাই এইটো কাৰণেই লৈ আছে, জুবিনে কৈছিল মই মৰিলেও তুমি সেন্দুৰখিনি কেতিয়াও নেৰিবা, আৰু ইয়ে তোমাৰ সাহস হ'ব। আৰু হয়, এগৰাকী নাৰীয়ে যেতিয়া নিশা ৰাস্তাত যায় তেতিয়া তেওঁ শিৰৰ সেন্দুৰখিনি তেওঁৰ সাহস, তেওঁৰ ৰাস্তাত যোৱাৰ মৰ্যাদা গোটেইখিনি ৰক্ষা কৰে। গতিকে শিৰৰ সেন্দুৰ থকা মহিলাগৰাকীক সাধাৰণতে কোনেও এটা বেয়া মন্তব্য নাচায়, আৰু সেইটো কাৰণে শিৰৰ সেন্দুৰখিনি গৰিমাই মোচা নাই। আৰু তেওঁ জুবিন আছে বুলিয়ে তেওঁ অনুভৱ কৰি আছে। যদিও জুবিন নাই, তেওঁ কিন্তু যিটো কায়িক সেইটো তেওঁ অনুভৱ কৰি আছে। আৰু জুবিন আমাৰ হিয়াৰ আমঠু আমি এতিয়াও আমি ভূপেন দা মৰোঁতেও আমি কান্দা নাছিলোঁ কিন্তু এনেদৰে, কিন্তু জুবিন গাৰ্গ মৰোঁতে আমি কান্দিছোঁ। আমি জুবিনৰ কিবা এটা চাবলৈ গৈছোঁ টিভিত, তেতিয়াই আমাৰ চকুৰ পানী ওলাইছে। খুবেই বেয়া লাগিছে যে ইমান সৰু ল'ৰা এটা মৰি গ'ল, আৰু ইমান সুন্দৰকৈ সহজ সৰল ল'ৰা এটা, যি নেকি প্ৰতিজন দুখীয়া মানুহক সহায় কৰিছিল। যেতিয়াই দেখিছিল মানুহ এজনে অকণমান কিবা ধৰণে তেওঁ গৈছে, তেওঁ নিজে গৈ সুধিছিল যে তুমি কিয় এনেকৈ গৈ আছা, আৰু তেনেকুৱা এজন, আৰু সেই তেওঁক সহায় কৰাটো জুবিন গাৰ্গে তেওঁৰ খুব মানে সহায় কৰিছিল মানুহজনক। তেনেকুৱা ধৰণৰ মানুহবোৰক তেখেতে মাতি আনিও কৰিছিল, বা তেওঁলৈ তেওঁ পঠিয়াইও দিছিল। তেনেকুৱা বিভিন্ন ধৰণৰ তেখেতে কৰিছিল। জীৱ জন্তুৰ পৰা আৰম্ভ কৰি সকলোখিনি তেখেতে খুবেই মৰম কৰিছিল। আৰু তেওঁ আত্মাৰ আচলতে কি এতিয়াও এনেকুৱা লাগি আছে যেন ভগৱানৰ এটা তেখেত মানে এটা অংশ, এনেকুৱা এটা অনুভৱ হৈছিল। আমি যেতিয়া একদম সৰু আছিলোঁ, মোৰ মাহঁতেও তেতিয়া চাগে সৰু আছিল, তেতিয়াই আমি আমষ্ট্ৰডামৰ বাণী শুনিছিলোঁ যে পৃথিৱীৰ উত্তৰ পূৰ্বাঞ্চলত এজন মহাপুৰুষৰ জন্ম হ'ব, কলিয়ালতাই আৱৰি ধৰিব, তেতিয়াই পৃথিৱীখন ধ্বংস হ'ব। আমি এতিয়া অনুভৱ কৰিছিলোঁ সেইজন জুবিন গাৰ্গেই আছিলে নেকি, জুবিন গাৰ্গেই চাগে নিশ্চয় সেইজন মহাপুৰুষ আছিল, যাক আমি চিনি নাপালোঁ জীয়াই থকাৰ অৱস্থাত। কিন্তু এতিয়া আমি প্ৰতিটো পলে পলে প্ৰতিটো ক্ষণত আমি অনুভৱ কৰিছোঁ তাৰ এটা অন্যান্য ৰূপ জুবিন গাৰ্গে হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ন্যায় বিচাৰিছোঁ, আৰু অতি শীঘ্ৰে আমাক আমি আইন আদালতৰ মজিয়াৰ পৰা নিশ্চয় ন্যায়টো পাম বুলি খুবেই আশা কৰি আছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আচলতে ভগৱানৰ আন এটা ৰূপ বুলি কৈছে। আমি ক'ব বিচাৰিছোঁ আমি ভগৱান দেখা নাই, কিন্তু আমি জুবিন গাৰ্গক দেখিছোঁ। আৰু মই বৰ্ণিলৰ কাষতে বহি থকা অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দা নাই এই কথাটো আমাৰ বিশ্বাসেই হোৱা নাই, তাৰপিছতো জুবিন দা আমি ন্যায় বিচাৰিছোঁ। আপুনি কি ভাবিছে? অসমীয়াৰ মাজৰ বুকৰ হিয়াৰ আমঠু আছিলে। তেওঁ এজন শিল্পী, মহান শিল্পী। তেওঁৰ পৃথিৱীয়ে তেওঁৰ কাৰণে কান্দিছে। তেওঁক দুষ্কৃতিকাৰীয়ে নি তেওঁক মানে অন্যায় হিচাপে মৃত্যু বৰণ কৰালে। গতিকে আমি সকলোৱে ন্যায় বিচাৰিছোঁ, জুবিন গাৰ্গে ন্যায় পাওক। জুবিন গাৰ্গবিহীন ৩৫টা দিন অতি কষ্টৰে আমি পাৰ কৰিলোঁ, তাৰপিছতো জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন হৈছে। জুবিন গাৰ্গবিহীন আজি এমাহ অতিক্ৰম কৰিলোঁ। আচলতে আমি চৰকাৰ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গে খুব সোনকালে ন্যায় পায়, আৰু যি দোষী তেওঁ যাতে দৃষ্টান্তমূলক শাস্তি হয়, আমি চৰকাৰ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ। ঠিক আছে, চৰকাৰ প্ৰশাসনৰ প্ৰতি দাবী উত্থাপন কৰিছে, আৰু আমিও আন্তঃৰাষ্ট্ৰীয় 3খনকৈ আইনৰ কথা উল্লেখ কৰিছিলোঁ। ইতিমধ্যে MLATৰ অধীনত ছিংগাপুৰলৈ পঠোৱা হৈছে SITৰ সদস্য, আৰু মুন্না প্ৰসাদ গুপ্তা যিগৰাকী SITৰ মুৰব্বী, তেওঁ ইতিমধ্যে আচলতে সেই তথ্যখিনি যিখিনি লাগতিয়াল তথ্য সেয়া ছিংগাপুৰৰ পৰা পোৱা বুলি উল্লেখ কৰিছে। আপোনাৰ কাষলৈ আহিছোঁ। আমাকো ন্যায় লাগে। জুবিনদাৰ বহুত ভাল মানুহ আছিলে, গৰীবক বহুত সহায় কৰে। তাৰপৰা মানে ধনী মানুহ হৈও মানে মই ধনী বুলি দেখুওৱা নাই, সদায় গৰীবৰ নিচিনা থাকিলে, আৰু আমাক ন্যায় লাগে সোনকালে। গীত গাব নেকি আপুনি? হয়। কি গাব? মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ধৰা দিলা, গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ
নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাৰ ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দাই কৈছিলে যে ধুমুহাৰ সতে মোৰ বহু যুগৰ নাচোন। জুবিন দাই কৈছে মই ধুমুহাৰ লগত ডান্স কৰোঁ। ঠিক আছে, এইটো মোক বহুত ভাল লাগে। মানুহজনৰ কথাবোৰ থুকাথুকি হৈ গৈছে, মানুহজন আৱেগিক হৈ পৰিছে। আৰু এয়া হৈছে জুবিন দা, আৰু জুবিন দাৰ ন্যায় বিচাৰি এতিয়া আচলতে জনতা এইদৰেই উদ্গ্ৰীৱ হৈ আছে। আপোনাৰ কাষলৈ আহিছোঁ। জাতি নাই ধৰ্ম নাই বুলি কৈছিল, আৰু জুবিন দাৰ মৃত্যুৰ পিছত দেখিছে সোণাপুৰৰ সমাধি ক্ষেত্ৰত বৰ্তমান হিন্দুসকলে তাত গৈ প্ৰাৰ্থনা কৰে, ইছলামসকলে তাত দোৱা কৰে, খ্ৰীষ্টিয়ানসকলে তাত প্ৰে কৰে, আৰু অন্যান্য জৈন শিখ সকলোৱে নিজস্ব শৈলীৰে তেওঁক আৰাধনা কৰিছে। অৰ্থাৎ সেয়া এতিয়া উপাসনাস্থলীত পৰিণত হৈছে। কি ক'ব? তেখেতে কৈ গৈছিলে যে মোৰ কোনো ধৰ্ম নাই, কোনো মোৰ জাতি নাই। ঠিক তেনেধৰণে তেওঁক আমি বিচাৰোঁ, ন্যায় বিচাৰোঁ আমি। তেখেত মানে ন্যায় পাব লাগে। ন্যায় বিচাৰিছে সকলোৱে, এটাই দাবী। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন গাৰ্গবিহীন ৩৫টা দিন অতি কষ্টৰে আমি কটালোঁ। সকলোৰে মনবোৰ এতিয়াও গুমা, মনৰ মাজত কথাবোৰে গুজৰি গমৰি আছে। কি ক'ব বিচাৰিব? চাওক, আমাৰ যি জাতীয় সম্পদ জুবিন দা, এই জুবিন দা আমি অসমবাসীয়ে হেৰাবলগীয়া হৈছে। আৰু এই ৰহস্যজনক মৃত্যুৰ আঁৰত যিকেইজন ব্যক্তি জড়িত হৈ আছে, সেই ব্যক্তিকেইজন কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। তাকে আমি বৰপথাৰ তথা আটছা বৰপথাৰ শাখাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আটছাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে ন্যায় লাগে। আপুনি কি ক'ব বিচাৰিব? হয়, প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰো প্ৰাণৰ শিল্পী, মহান শিল্পী জুবিন দা কায়িকভাৱে যদিও আমাৰ মাজত নাই, কিন্তু জুবিন দাই যি অৱদান দি গ'ল সমগ্ৰ বিশ্ববাসীৰ কাৰণে, সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে, আমি সদায় জুবিন দাক সদায় হৃদয়ত আমি মনত ৰাখিম। আৰু আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই চৰকাৰক দাবী জনাব বিচাৰিছোঁ, অসমৰ প্ৰশাসনক এটাই আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ এই মহান শিল্পীগৰাকীক আমি যদিও এখেত আকস্মিকভাৱে যিটো মৃত্যু হ'ল, আমি সেই মৃত্যু কেতিয়াও কামনা কৰা নাছিলোঁ, কিন্তু এই জুবিন দাৰ মৃত্যুৰ আঁৰত যিসকল মানে পিশাচবিলাক আছে, সেই পিশাচসকলক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ। আৰু যিহেতু আইন আৰু চৰকাৰৰ প্ৰতি আমাৰ আস্থা আছে, যদিও পলম হৈছে, কিন্তু আমি আশাবাদী সমগ্ৰ অসমবাসীয়ে যাতে সোনকালে আমাৰ জুবিন দাৰ ন্যায় পায় আৰু জুবিন দাৰ এটা কলি এটা গাই দিব বিচাৰিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আমি সকলোৱে একেলগে আচলতে মায়াবিনী গাম। আমি অকণমান এইফালে যাব বিচাৰিছোঁ। আৰু আচলতে সকলোৰে এটাই কথা যে জুবিন গাৰ্গৰ ন্যায়। আৰু ইয়াৰ পূৰ্বে আমি উল্লেখ কৰিছোঁ যে জুবিন দাৰ গান শুনি আমি ডাঙৰ হৈছোঁ, আৰু জুবিন দাৰ গান আমাৰ হৃদয়ত আছে। জুবিন দাৰ মৃত্যুৰ পাছতো জুবিন দাৰ গানসমূহে, গীতসমূহে, তেওঁ সৃষ্টিৰাজিৰে সেই মানুহজনে কৰি থৈ যোৱা কামবোৰে অসমীয়া জাতিক দিশ দেখুৱাই থাকিব অনাগত দিনত। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বাটেৰে যিদৰে জাতি আগবাঢ়িছে, অনুৰূপ ধৰণেৰে জ্যোতি বিষ্ণুৰ কথা আমি কওঁ, আৰু এইবাৰ জুবিন গাৰ্গৰ দেখুৱাই থৈ যোৱা আদৰ্শৰে অসমীয়া জাতি আগবাঢ়িব। তোমাৰ কাষলৈ আহিছোঁ, গীত শুনিব বিচাৰিম। কি ভাষাত শুনাবা, কি শুনাবা? হয়, জুবিন দাই যিহেতু বাংলা ভাষাটো বহুত গীত গাইছে, সেইটো কাৰণে মায়াবিনী গানটো বাংলা ভাৰ্জনটো গাবলৈ গৈছোঁ মই। মায়াবিনী আমার চোখে চেয়ে দেখো, দেখো নাচে ভাঙা মনে আমারও আছে কত আশা। ভেবনার বাঁধন তোমার খুলে দিলাম, আকাশ নীলে ডানা মেলে দিও তোমায়, ডাকে তোমায় নতুন জীবন।
স্মৃতিগুলি কখনো যদি মনে পড়ে যায় পারবে কি ভুলতে তুমি তখনও আমায় ভোলা কি যায় গো সে প্রথম প্রেমের রঙিন ছোঁয়া মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ কোন। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। 40টা ভাষাত 38,000 গীত গাই থৈ গৈছে জুবিন গাৰ্গে আৰু সেইবাবেই জুবিন গাৰ্গ। মই এইবাৰ আপোনালোকক এই বিশেষ জুবিনদাৰ প্ৰতিচ্ছবিখন দেখুৱাব বিচাৰিছোঁ। পৰাগৰ জৰিয়তে মই দেখুৱাম। মায়াবিনী লিখা আছে 1972 আৰু চিৰকাল। এয়া হৈছে অসমীয়া জাতিৰ আৱেগ। 1972 চনত জন্ম লাভ কৰা জুবিন গাৰ্গ অসমীয়া জাতি জীয়াই থকালৈকে আমাৰ মাজত থাকিব, অৰ্থাৎ চিৰকাল আমাৰ সৈতে থাকিব। চন্দ্ৰ সূৰ্য থকালৈকে আমাৰ কাষত থাকিব, অসমখন অসম হৈ থকালৈকে আমাৰ সৈতে থাকিব। আৰু এইগৰাকী জুবিন গাৰ্গক আমি জীয়াই ৰাখিম। এইগৰাকী জুবিন গাৰ্গৰ আদৰ্শেৰে আমি বাট বুলিম, আৰু সেয়া অসমীয়া জাতিৰ অংগীকাৰ। বাইদেউ, আপোনাৰ কাষলৈ আহিছোঁ। জুবিনদাবিহীন সময় বৰ কষ্টত আমি অতিবাহিত কৰিছোঁ। আপোনালোকৰো কষ্ট হৈছে। প্ৰতিটো পৰিয়ালৰে এজন লোকৰ আচলতে নোহোৱা হোৱা যেন এটা অনুভৱ হৈছে। কি ক'ব বিচাৰিব? প্ৰথমতে মই ক'ম যে জুবিনবিহীন আজি 34টা দিন আজি অসমীয়াই বহুত দুখেৰে পাৰ কৰিব লগা হৈছে। আৰু তেওঁৰ মৃত্যুটোত আচলতে আমি কিবা সন্দেহৰ কিবা গুণ পাইছোঁ। সেয়ে মানে আমি ন্যায় বিচাৰিছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে একমুখে সেইটোৱে বিচাৰিছে, আমিও বিচাৰিছোঁ। আৰু মই আশাবাদী যে আমি নিশ্চয় ন্যায় পাম। আৰু জুবিন গাৰ্গৰ এই বিষয়টোৰ ওপৰত যিখন চাৰ্জশ্বিট ওলাব সেইখন সত্য শুদ্ধ ৰূপত আহিব লাগে, আমি সেইটো বিচাৰিছোঁ। লাগিলে 2টা দিন দেৰি হওক, তাত আপত্তি নাই, কিন্তু চাৰ্জশ্বিটখন শুদ্ধ ৰূপত আহক আৰু জুবিনে ন্যায় পাওক, অসমীয়া জাতিয়ে ন্যায় পাওক। আৰু জুবিনৰ যিখিনি গুণ সেইখিনি আমাৰ অন্তৰত সদায় আছে, সদায় থাকিব। যিমান দিনলৈ অসমীয়া জাতি জীয়াই থাকিব সিমান দিনলৈ জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। তদুপৰি জুবিন গাৰ্গক আচলতে আমি অৱতাৰী পুৰুষ বুলি ভাবিছোঁ, কাৰণ তেওঁ শংকৰদেৱ মাধৱদেৱৰ পাছৰে এগৰাকী মহাপুৰুষ বুলি আমি ক'ব পাৰোঁ। কাৰণ তেওঁ মৃত্যুৰ আগমুহূৰ্ততো তেওঁ গোটেই অসমখনক এক কৰি থৈ গৈছে, সকলো জাতি জনগোষ্ঠীক একতাৰ দোলেৰে তেওঁ বান্ধি থৈ গৈছে। এই বান্ধোন যাতে, এই বৰ অসমৰ যিটো বান্ধোন, এই বান্ধোন যাতে কোনো দিনেই ছিগি নপৰে, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। তাৰ কাৰণে আমি জুবিনৰ আদৰ্শ সদায় শিৰোগত কৰি আগবাঢ়িব লাগিব। ঠিক আছে, বাইদেৱে কৈছে যে জুবিনদাই বান্ধি থৈ যোৱা অসমখনৰ যিডাল বান্ধোন, সেই বান্ধোনৰ জৰিডাল কেতিয়াও ছিঙিব নোৱাৰিব, সেই আশা প্ৰকাশ কৰিছে বৰপথাৰবাসীয়ে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাৰ মৃত্যুৰ পাছত সকলোৰে চকুবোৰ চলচলীয়া। সকলোৰে চকুৱে কিবা এটা জুবিনদাৰ গীত শুনিলেই আচলতে আমাৰ কান্দো নোলায়। আমি ভালকৈ নিশা কেতিয়াবা খাব নোৱাৰোঁ, কেতিয়াবা হঠাৎ সাৰ পাওঁ, কিবা হৈছে নেকি আপডেটছ বিচাৰোঁ। আপুনি কি ক'ব বিচাৰিব? এতিয়াও আপোনাৰ চকুহাল সেমেকি উঠিছে? হয়, আৰু মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, ই কেতিয়াও সাধাৰণ মৃত্যু নহয়, ই এটা পৰিকল্পিত হত্যা হয়। যিহেতু আমি 3টা মূৰ মনে খেলাইছে যে কেতিয়াও মানুহৰ মৃত্যু হোৱাৰ পাছত কেতিয়াও নখ, মুখ, ওঠ এনেকৈ নীলা হৈ নাযায়। আৰু দ্বিতীয় কথা হৈ গ'ল কি, যেতিয়া লগত যোৱা এজন ব্যক্তিয়ে লগত ঘূৰি আহিব নোৱাৰে, সেইটো এটা কেতিয়াও হ'ব নোৱাৰে। মই যদি মোৰ লগত যোৱা ব্যক্তিজন অজানিতে মৃত্যু হৈ যায়, কিবা এক্সিডেণ্ট এটা হয়, মই টুকুৰা টুকুৰি মাংস লৈ হ'লেও মই ঘৰলৈ উভতি আহিম। সিদ্ধাৰ্থ শৰ্মা আহিব পৰা নাই, নিশ্চয় ইয়াত ডাঙৰ এটা ৰহস্য আছে। আৰু দ্বিতীয় কথা কি, গাহৰি মাংসৰ লগত যি বিষৰ কথা কৈছে, সেই বিষ নিশ্চয় তাত দিয়া হৈছিলে চাগে, নহ'লে কেতিয়াও এনেকৈ নীলা হৈ নাযায়। আৰু তৃতীয় কথাটো হৈ গ'ল, মই অকণমান আৱেগিক হৈ গৈছোঁ, মোক অকণমান ক'বলৈ সময় লাগিব। মোক অকণমান সময় দিয়কচোন, মই অকণমান বহুত। ঠিক আছে, তেওঁ আচলতে আৱেগিক হৈ পৰিছে আৰু তেওঁ কথা ক'ব পৰা নাই। আমি তেওঁক দুখ দিব বিচৰা নাই। আৰু আমাৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে। মানুহজনক মই চিনাকি কৰাই দিব বিচাৰিছোঁ, কিয়নো হঠাৎ মানুহজন নোহোৱা হৈ গৈছিল। তেখেত হৈছে, মোৰ যদি নামটো ভুল হোৱা নাই, বিল্লু সিং ডাঙৰীয়া।
আৰু তেখেতে জুবিন গাৰ্গক অতি নিবিড়ভাৱে পাইছে DG মিউজিকত ৰেকৰ্ডিষ্ট হিচাপে আপুনি আছিল নে কি হিচাপে আছিল বা আপোনাৰ জুবিন দাৰ সৈতে সম্পৰ্কটো কেনেকুৱা আছিল প্ৰথমে জানি ল'ব বিচাৰিছোঁ মই NK প্ৰডাকশ্যন ৰেকৰ্ডিষ্ট আছিলোঁ আৰু তেতিয়া নতুনকৈ গৈছোঁ 98 তেতিয়া আমাক গোটেই আমাৰ মিণ্টু দাও আছে তেতিয়া আমাৰ এইটো ষ্ট্ৰাগল পিৰিয়ড দি আছিলে আমি সকলোৱে সংঘৰ্ষে কৰি আছোঁ যে আমি কেনেকৈ আগুৱাই যাওঁ নতুন নতুন গান লিখোঁ মানস ৰবিন আছিলে দিগন্ত শৰ্মা দিগন্ত দা আমাৰ ৰেকৰ্ডিষ্ট তেওঁলোক আছিলে আৰু আমি সকলোৱে আমাৰ যোনটো গ্ৰুপ আছিলে আমাৰ যোনটো ষ্টাফ আছিলে আমি সকলোৱে একেলগে থাকোঁ আমাৰ কোনো চিন্তাধাৰা নাই যে আমি ভাবোঁ কেনেকৈ আগবাঢ়িম কেনেকৈ তে জুবিন আহিব আৰু জুবিন বেছিভাগ ৰাতিয়ে গায় সিং আজি গাব মন আছে লোড কৰি ৰাখিবা ৰাতি গোটেই কেছেটৰ পৰা বস্তু উলিয়াই আনি আকৌ ৰিলোড কৰিম মই বোলো ৰেডি আছে হ'ব দিয়া তেতিয়া এখন আড্ডা চলি থাকে আমাৰ বাহিৰত আড্ডা চলি থাকোঁতে চবেই যাব যোৱাৰ পিছত জুবিনে ক'ব সিং ব'লা তেতিয়া আমি ৰেকৰ্ডিঙত বহোঁ ৰাতিপুৱাই যায় গান শেষ হয় ৰাতিপুৱাই যায় ওলাই আহোঁ দেখোঁ পোহৰ বাহিৰত চানমাৰীলৈ যাওঁ সৰু এখন হোটেলত গৈ পেলাই চানমাৰীত আমি পুৰি খাওঁ আৰু চিন্তা বলক এতিয়া আপোনাৰ ৰুমত থওঁ সেইটো ৰুমত থয় তেওঁ ঘৰলৈ যায়গৈ তে মই ভাবোঁ তেতিয়াৰ জুবিন আৰু আজিৰ জুবিনৰ মাজত বহুত পাৰ্থক্য আছে কেলৈ তেতিয়া আমি ষ্ট্ৰাগল কৰি আছিলোঁ তেওঁ মাজে মাজে বম্বে যায় অহা যোৱা চলিয়ে থাকে আৰু সেই ষ্ট্ৰাগল পিৰিয়ড তাৰপিছত লাহে 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 জুবিন দা এটা সামাজিক ক্ষেত্ৰ অসমক মই কেনেকৈ আগুৱাই লৈ যাওঁ এটা বিশুদ্ধ বাণিজ্যিক বম্বে নিচিনা এটা জেগাক এৰি পেলাই যে নাই মই অসমলৈ যাওঁ মোৰ অসমৰ ইণ্ডাষ্ট্ৰিক মই ভাল কৰোঁ আজি মোৰ অসমৰ ইণ্ডাষ্ট্ৰি যদি ভাল হয় মোৰ অসমৰ ল'ৰা ছোৱালী মোৰ নতুন প্ৰজন্মই সেই নতুন প্ৰজন্ম বেছি চিন্তা কৰিছিলে যে মোৰ নতুন প্ৰজন্মৰ কি হ'ব কি নাই সেই চিন্তাধাৰাক লৈ তেওঁ কৈছেও যে মই আৰু বেছি ষ্টেজ প্ৰগ্ৰাম নকৰোঁ মই বেলেগ চিন্তাহে কৰি আছোঁ তেনেকৈ বহুত কাম আছে যিবিলাক আধৰুৱাত থাকি গ'ল আৰু খুব আমি জানো যে বহুত কাম বাকী থাকি গ'ল গতিকে সেই কামবিলাক যি বাকী থাকি গ'ল সেইটো আমি অসমবাসী সকলো মিলি পেলাই কৰিব লাগিব আৰু যোনটো নতুন প্ৰজন্মৰ এটা চিন্তাধাৰা আছিলে তাক বচাই ৰাখিব লাগিব আৰু থাকিল ন্যায়ৰ কথা জুবিন দা যেনেকৈ এজন নিকা মানুহ আছিলে যেনেকৈ জুবিন দাৰ মাজত কোনো খুঁট নাছিলে মই ভাবোঁ জুবিন দাৰ যোনটো ন্যায় হয় সেই ন্যায়টো যাতে কোনো ধৰণৰ খুঁট নাথাকে সেই অসমবাসী হয় মই সেই ন্যায়টোৱে বিচাৰি আছোঁ মোৰ আপোনাৰ প্ৰতি দুটা প্ৰশ্ন আছে প্ৰথম কথা হ'ল জুবিন গাৰ্গৰ সৈতে আপোনালোক যেতিয়া মানুহবোৰ আছিল এই ধৰক 2014 চন মানলৈকে তেতিয়া মানুহজনক খুব আদৰেৰে মৰমেৰে ৰাখিছিল তাৰপিছত এতিয়া অভিযোগ উত্থাপন হৈছে শেখৰজ্যোতি গোস্বামীয়ে হওক সিদ্ধাৰ্থ শৰ্মাই হওক ইয়াৰ পূৰ্বৰ টাৰ্চেম মিত্তালৰ কথা ওলাইছে এই মানুহবোৰে ক'ৰবাত নহয় ক'ৰবাত টকাৰ কাৰণে মানুহজনক ব্যৱহাৰ কৰিলে নেকি মানুহজন যিহেতু সহজ সৰল আছিল আৰু আপোনালোক বা শান্তনু দাহঁতৰ পৰা আৰম্ভ কৰি সেই বেটছটো নোহোৱা হোৱাৰ পিছত এই মানুহজনৰ মৃত্যু হ'বলৈ পালে আপোনালোক থকাহেঁতেন চাগে মানুহজন আজিও জীয়াই থাকিলহেঁতেন তেনেকুৱা এটা অনুভৱ হয় নেকি নাই এইটো ভাবোঁ মই যে আমাৰ যোনটো পুৰণা ষ্টাফ আছিলে আমি থকা হ'লে চাগে তেনেকৈ নহ'লহেঁতেন কাৰণ আমি NK প্ৰডাকশ্যন আৰু আমাৰ দেৱ বৰকটকীয়া ডাঙৰীয়া আছিলে আৰু যি কাম হয় NK প্ৰডাকশ্যন চব দেৱদাই চম্ভালিছিলে তেতিয়া কোনো ধৰণৰ মেনেজাৰ চেনেজাৰ নাছিলে মানস ৰবিনে হওক কি কয় আমাৰ পবিত্ৰ মাৰ্ঘিৰিটাই হওক আমি সকলোৱে মিলি চলোঁ ক'ৰবাত প্ৰগ্ৰাম হ'লে হ'ব দিয়া কিমানত বন্ধ হৈছে ইমানত হৈছে বোলে হৈছে কোনো তেতিয়া মেনেজাৰ চেনেজাৰ নাছিলে কিন্তু NK প্ৰডাকশ্যনৰ পিছত যেতিয়া সিদ্ধাৰ্থহঁতে কিবা এটা পলিটিক্সে খেলিলে নে কিবা বেলেগে জুবিন দা আপুনি নিজৰ ষ্টুডিঅ' এখন কৰক কিনো সেই তেতিয়াৰ পৰাই বস্তুটো জুবিন দাক মানে এটা বেলেগ পথলৈ নিয়াৰ চেষ্টা হোৱা চলিলে বুলি ভাবিছোঁ মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি বৰ্তমান কি হিচাপে কৰ্মৰত হৈ আছে মই এতিয়া বৰ্তমান ফাৰ্নিচাৰত আছোঁ উড কাৰ্ভিং কৰোঁ কিন্তু জুবিন দা আৰু মই জুবিন দাক লগ পোৱাৰ কথা আছিলে পূজাৰ পিছত যাম বুলি যে তেওঁ ঘূৰি আহক যাম লগ পোৱা নহ'লগৈ
ঠিক আছে মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ এই বিল্লু সিং ডাঙৰীয়াই বৰ্তমান তেওঁ উড কাৰ্ভিঙৰ সৈতে জড়িত হৈ আছে আমাৰ অনুষ্ঠানটোৰ দায়িত্ব এয়াও যে মানুহজন জুবিন গাৰ্গৰ ৰেকৰ্ডিষ্ট আছিল আমি আশা প্ৰকাশ কৰিছোঁ জুবিন গাৰ্গে ন্যায় তেতিয়া পাব যেতিয়া বিল্লুদাৰ সৈতে লেখীয়া মানুহবোৰে জুবিনদাৰ সৈতে কাম কৰা মানুহবোৰে অন্তত এতিয়া যিটো কাম কৰি তেওঁলোকে খাইছিল সেই কামটোৰ এটা সুবিধা পাওঁ সেয়াও হ'ব জুবিন গাৰ্গৰ প্ৰতি এটা ন্যায় আমি চৰকাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আপোনাৰ কাষলৈ আহিছোঁ অনুষ্ঠানৰ এটা বিৰতিৰ সময় হৈছে খুব চমুকৈ হয় প্ৰথম কথাটো হ'ল চাওক এতিয়া মানে জুবিন গাৰ্গ কোনো ৰাজনৈতিক দলৰ ব্যক্তিগত সম্পদ নহয় আৰু জুবিন গাৰ্গ এতিয়া এটা বিশ্বমুখী সম্পদলৈ ৰূপান্তৰিত হৈছে যি সামাজিক মাধ্যমৰ আচলতে এটা সামাজিক আন্দোলনে গতি কৰিছে আমি পৰিলক্ষিত হৈছে যে জুবিন গাৰ্গ এতিয়া বিশ্ব সম্পদলৈ ৰূপান্তৰিত হৈছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই বিগত সময়তো কৈ আহিছোঁ যে আজি ৩৫ দিন ধৰি আচলতে জুবিন গাৰ্গৰ দৰে এটা সত্তা ন্যায় পাবলৈ আচলতে অসমবাসীয়ে যে বাট চাই ৰ'ব এই কিন্তু এটা চৰম দুৰ্ভাগ্যৰ বিষয় কাৰণ খুদ এটা অসমখনৰ আচলতে গৃহমন্ত্ৰী আৰু গৃহ বিভাগত থকা মুখ্যমন্ত্ৰীৰ SIT তেওঁলোকে আচলতে এটা সন্থালৈ ৰূপান্তৰিত কৰিছে আৰু তেওঁলোকে আচলতে ন্যায় দিব পৰা ব্যৱস্থাত তেওঁলোকে এতিয়া বৰ্তমান সময়ত নাই এইটো আচলতে চৰম দুৰ্ভাগ্যৰ বিষয় আমি ছাত্ৰ সন্থাই বাৰে বাৰে কৈছোঁ যে পানী নথকা তদন্ত হ'ব লাগিব দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব লাগিব আৰু জুবিন গাৰ্গৰ দৰে এটা সত্তাৰ ন্যায় বিচাৰি আচলতে অসমবাসীয়ে এনেদৰে ৰাজপথত ওলোৱাটো আচলতে চৰম দুৰ্ভাগ্যৰ বিষয় আমি পুনৰবাৰ ছাত্ৰ সন্থাই আচলতে দাবী জনাইছোঁ যে জুবিন গাৰ্গৰ দৰে সত্তাটো জীয়াই ৰাখিব লাগিব আমি তেওঁৰ সৃষ্টিৰাজিক আমি অমৰ কৰি ৰাখিব লাগিব তেওঁৰ সৃষ্টিৰাজিক কেৱল চৰকাৰেই নহয় প্ৰত্যেকজন ৰাইজে সাধাৰণ ৰাইজে আমাৰ দল সংগঠনৰ যিমান ব্যক্তি আছে প্ৰত্যেকজনে তেওঁৰ সৃষ্টিৰাজিক আগবঢ়াই লৈ যাব লাগিব আৰু জুবিন গাৰ্গৰ সত্তাটোক কিন্তু আমি অমৰ কৰি ৰাখিব লাগিব আমাৰ সৈতে এজন বিশেষ লোক আছে মণ্টু দা স্বাগতম জনাইছোঁ জুবিন দাবিহীন সময় বৰ কষ্টকৰ আপোনালোকৰ দৰে মানুহতো আৰু কষ্ট হৈছে ইমান নিবিড়ভাৱে পোৱাৰ সৌভাগ্য ঘটিছিল একেলগে আছিল একেলগে খাইছিল গতিকে মই অকণমান আপোনাৰ পৰা জুবিন দা মানুহটো কেনেকুৱা আছিল সেয়াকে জানিব বিচাৰিছোঁ জুবিন আচলতে আমি কি বুলি তেওঁ এজন সাধাৰণ মানুহ নাছিলে চবৰ লগত এটা সমিল মিলে আৰু চবৰ সকলো ধনী দুখীয়া উচ্চ নিচ কোনো নাছিল ভেদাভেদ নাছিল ইতিমধ্যে বিলুৱে কৈছে আমি একেলগে বিশেষ DG মিউজিক ষ্টুডিঅ'ত খুব একেলগে নিবিড়ভাৱে জড়িত আছিলোঁ আৰু সেইটো সময়ত NK প্ৰডাকশ্যন আৰু জুবিনো এটা মুদ্ৰা ইপিঠি আছিলে আচলতে NK প্ৰডাকশ্যনো জুবিন নহ'লে হয়তো এই পৰ্যায় নাপালে বা জুবিন গাৰ্গৰো NK প্ৰডাকশ্যনত বহুতো অৱদান আছে আৰু সেই সময়ত যিবিলাক আধুনিক গীতৰ কেছেট নতুন যিবিলাক ধাৰা আহিছিলে যিবিলাক নতুন প্ৰজন্মই আজি আদৰি লৈছে যিবিলাক কেছেট আছিলে শিশু পাখি উৰণীয়া মনুকা যিবিলাক তেতিয়া প্ৰত্যেক দিনাখন তাত কিন্তু জুবিন গাৰ্গৰ এটা সৃষ্টি হয় প্ৰত্যেকটো নিশাত আৰু মই আছিলোঁ বিশেষকৈ মই লোকসংগীতৰ মই ভক্তিমূলক গীতৰ বিহুৰ ক্ষেত্ৰত মই তেখেতক প্ৰায় 20টামান কিজানি মোৰ কথা সুৰে তেখেতক মই গোৱাবলৈ সুবিধা পাইছিলোঁ মই আজি নিজে গৌৰৱান্বিত আচলতে আৰু তেখেতৰ প্ৰত্যেক ধৰণৰ সৃষ্টি হয় তেওঁ যদিও ৰাতি তেওঁ কাম কৰি ভাল পায় সকলোৱে তেওঁ গীত সৃষ্টি হোৱাৰ কিবা কাহিনী এটা আছে নেকি এই মুহূৰ্তত কিবা মনত পৰিছে নেকি মই মানে এবাৰ মই অকণমান খুব তেতিয়া হাইত গাওঁ বহুত ওপৰত গাওঁ এই বিলুৱে ৰেকৰ্ডিং কৰে আমাৰ ইয়াৰে জিন্তু আছিলে জিন্তু বৰদলৈ এতিয়া আপোনাক হয়তো চিনি পাই চাগে তেখেতো আছিলে তেতিয়া বহুত মই হাইট গাইছিলোঁ তেওঁৰ এটি টুকুৰাই গীত মই বহুত হাইট লওঁ তেওঁ হাইট গাই পেলাই তেওঁ এটা ল' ভাৰ্চনত মানে এটা গীত লগত গাই দিছিলে আজিলৈকে টুকুৰাই গীতত খুব হোৱা নাই মানে মোৰ এইটো হয়তো উৰ্মিলা কৃষ্ণ কৃষ্ণ বুলি এটি কেছেট আছিল কৃষ্ণ কৃষ্ণ বুলি কেছেট আছিল সেই কেছেটটো NK প্ৰডাকশ্যনৰ আছিল আৰু তেতিয়া সেই গীতটো তেখেতে এটা মানে তলৰ এটা স্কেলত মানে গাইছিলে ইমান সুন্দৰ লাগিছিলে আৰু তেখেতৰ ৰাতি বিশেষকৈ যদি আমি কেতিয়াবা গধূলি ৰাতি থাকোঁ বোলে আজি তই থাকিবিলেই তই ৰাতি মানে ভয় লাগে ৰাতিটো বহি থাকিব লাগিব কাৰণ ৰাতিটো গানৰ সৃষ্টি কৰে সুৰ সৃষ্টি কৰে মিউজিক সৃষ্টি কৰে কোনো সৃষ্টি কৰে গতিকে ৰাতিটো তেখেতক এটা লগ লাগে গতিকে কোনোবা এটা যদি যাকে পক যদি আপোনালোক কোনোবা পাই পেলাই বহি থাক মই গান কৰি আছোঁ আৰু তেখেতৰ মানে এনেকুৱা হয় তেখেতে সকলো জানে তেখেতে বজাব নজনা বস্তু একো নাছিল প্ৰতিটো বস্তু নিজে বজাব জানে নিজে চব কম্প'জিং কৰিব জানে গতিকে তেনে এজন মহান শিল্পী আমাৰ মাজতো আজি নাইকিয়া হৈ গ'ল সেইটো নাইকিয়া হোৱা নাই সদায় আমাৰ মাজত থাকিব কিন্তু অতি পৰিতাপৰ বিষয় আচলতে বিশ্বৰ এগৰাকী বৰেণ্য শিল্পী বৰেণ্য ব্যক্তি আমি তেখেতৰ কাৰণে এনেদৰে আপোনালোকে যেনেকৈ আমি তেখেতৰ ন্যায় পাবৰ কাৰণে ঘূৰি ফুৰিব লগা হোৱা অৱস্থাটো আচলতে দুৰ্ভাগ্যজনক আৰু এইটো হ'ব নালাগে আৰু এতিয়াও আমাৰ আদালতৰ প্ৰতি বা আমাৰ আস্থা আছে ন্যায়ালয়ৰ প্ৰতি আমাৰ বিশ্বাস আছে যাতে তেখেতক সদায় তেখেতক ন্যায় প্ৰদান কৰক আৰু আমি সকলোৱে যিটো তেখেতৰ যি ৰহস্যময় মৃত্যু এই মৃত্যুৰ কাহিনীটো আমি যাতে সকলোৱে খুব সোনকালে আমি গম পাওঁ তাৰে কামনা কৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ন্যায় বিচাৰিছোঁ একেমুখে মণ্টু দাহঁতৰো সেই একেই কথা আমি আৰু কেইজনমান লোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাষলৈ আহিছোঁ কোনজনে ক'ব বিচাৰিব জুবিনদাৰ ন্যায় বিচাৰি আমি যাত্ৰা কৰিছোঁ আপোনালোকে কি ভাবে আমি বৰপথাৰ সৰুপথাৰ ৰাইজ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন দাই অতি সোনকালে ন্যায় পাব লাগে বুলি ভাবোঁ জয় জুবিন দা ঠিক আছে জয় জুবিন দা আৰু তেওঁলোকে কৈছে জয় জুবিন দা সেয়া কথা এতিয়া আচলতে এই শ্লোগান সমগ্ৰ অসমবাসীৰ শ্লোগান তোমালোকৰ কাষলৈ আহিছোঁ কি শুনাবা মই ৰৈ ৰৈ বিনালে শুনাম ঠিক আছে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে
ৰাতিপুৱা বলে কিমান পৰ দাৱৰে দাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে কিমান পৰ নভবা কথাও হঠাতে হৈ চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাব কেতিয়া দাৱৰে দাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ খুব ধুনীয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাই গায়কী খুব সুন্দৰ তুমি কিবা শুনাবা হয় হঠাতে হেৰাল ঠিক আছে কোৱা হঠাতে হেৰাল কিনিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনাত মহাই আগুচিলে হিমু হঠাতে হেৰাল কিনিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনাত মহাই আগুচিলে হিমু সজল সজল চকু আঘাতে বেৰা বুকু কিদৰে দেখো আনক হঠাতে হেৰাল কিনিনো মোৰ চোতালৰে জোনা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ হঠাতেই হেৰাল আচলতে জুবিন দাও তেনেদৰেই হঠাতেই হেৰাই গ'ল আৰু জোনাক নোহোৱা হ'ল অসমৰ আপুনি কি ক'ব বিচাৰিব প্ৰথমটো আপোনালোক অসম লাইভ 24ক এই চিন্তাটো যে সমগ্ৰ অসমলৈ আপোনালোক ওলাই আহিছে এই চিন্তাটোক প্ৰথমে সন্মান জনাই আজি এই পবিত্ৰ স্থানত কুশল কোঁৱৰ শ্বহীদ কুশল কোঁৱৰ লাভলীনাৰ স্থানত পৰা আমি এটাই দিছোঁ এই জাষ্টিছ ফৰ জুবিন যিটো হ'ব জাষ্টিছ লেট ফৰ জুবিন হ'ব কেলে জাষ্টিছটো ন্যায় পাবই আমি চিৰবিশ্বাসী যে জাষ্টিছ পাবই কিন্তু ইয়াত লেট হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ ইমান বিশ্বাস এই নৱপ্ৰজন্মৰ এতিয়া ইমানেই বিশ্বাস বাঢ়িছে যে তেওঁ আজি আমাৰ হুদুৰ যে এভেকশ্যন হৈছে আমাৰ ওচৰতে বিদ্যাপুৰ অঞ্চলত নভবা নেমেলা উচ্চতম ন্যায়ালয়ত ন্যায়াধীন এটা গোচৰৰ পিছতো তেওঁ হেলিপেড ইয়াত আহি অৱতৰণ কৰি তেওঁ পৰিভ্ৰমণ কৰি গোটেই নভবা কোনো সপোনতো ভবা নাছিলে এই ধৰণৰ এটা উচ্ছেদ হ'ব অসমৰ সৰ্ববৃহৎ উচ্ছেদ কিন্তু তৎসত্ত্বেও তেওঁ সেইটো কৰিব সাধ্য আছে কিন্তু এই ক্ষেত্ৰত যেন তেওঁ অপাৰক হৈ গৈছে তেওঁ যেন অলপ থমকি ৰ'বলগীয়া হৈছে এইকাৰণে সকলো নৱপ্ৰজন্মই সেইটো দাবী কৰিছে সেই দাবী সকলো নৱপ্ৰজন্মক তেওঁ দিয়া আশ্বাস তেওঁ দিয়া বিশ্বাসৰ এই অসমীয়াগিৰিৰ এটা তেওঁ যে দি গৈছিলে সেই বস্তুটোৱে আকৌ বিচাৰিছে মানুহে সেইকাৰণে তেওঁক মানে জাগিবলৈ কৈছে তেওঁক সেই দেৰি সেই ক্ষেত্ৰত দেৰি হৈছে ন্যায় তেওঁ দিব তেওঁৰ আমি সকলোৱে তেওঁৰ ওপৰত বিশ্বাসী জুবিন যেনেকৈ 100 বছৰলৈ সাংস্কৃতিক জগতখনক অসমক দেখিছিলে ছেইম ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ো কিন্তু সেই বস্তুটো দেখি পায় কিন্তু দেখি পালেও কিন্তু তেওঁ যেন অলপ সকলোৰে মনত যেন এটা চেকা পৰি গৈছে এই বস্তুটো তেওঁ যেন স্থবিৰ হৈ গৈছে আমি আপোনালোকৰ মাধ্যমেৰে এই জুবিন মানে এই জুবিন ন্যায়ৰ যিটো কৰিছে তাত আমি আকৌ এই পবিত্ৰ স্থানৰ পৰা এটাই কৈছোঁ যে ন্যায়টো সোনকালে হওক তেওঁ অভাৱনীয় যিবিলাক কৰিব পৰা শক্তি তেওঁ আজি সৰ্ববিশ্বতো তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক বিষয়া তিনিটা যদি যিমানকেইটা আমি ছাৰ্ভেত চাইছোঁ তেওঁ কিন্তু ওপৰত যেনেকৈ জুবিন ওপৰত শিল্পীত আছিলে তেওঁ কিন্তু ওপৰত কিন্তু সেই ওপৰৰ মানে ৰাজনৈতিক বিষয়া এজন অলপ যেন থমকি ৰৈছে আমি আহ্বান আপোনালোকৰ মাধ্যমেৰে জনাইছোঁ তেওঁ সেইটো কৰক নৱপ্ৰজন্মৰ বহুকেইটা জুবিনৰ লৈ পেলাই আছে চিধা কথা কোৱা মানুহ স্পষ্টবাদিতা এই যে এক নতুন ধৰণৰ এটা যেন মানে ৰিচাৰ্চ হ'ব এই বিষয়লৈ নৱপ্ৰজন্মই আজি যেন প্ৰতিটো ঘৰে ঘৰে যে জুবিনৰ গানবিলাক যেন বাজিছে যে নৱপ্ৰজন্মই শিল্পী হ'বলৈ শিকিব তাত যেন ব্যৱসায় সোমাই আছে সেইটোও শিকিব অসমত যেন বিদেশীৰ মানুহো আকৌ ঘূৰি আহিব অসমৰ মাটিত সেইটো জুবিনে দেখুৱাই গৈছে নৱপ্ৰজন্মৰ কাৰণে ৰিচাৰ্চৰ বহুত বিষয়বস্তু ইয়াত সোমাই আছে চিধা কথা আজিকালি কি হয় দেখাত এটা হয় কৰে এটা
কথাত নহয় সেই তেওঁ হাতে কামি কৰি দেখুৱাই যোৱা মানুহৰ এই বস্তুটো জুবিনে দেখাই গ'ল নৱপ্ৰজন্ম আমাৰ কাৰণে সকলো বৰ্গৰ মানুহৰ কাৰণে চুই গৈছিলে আগত একচামে ভাবিছিলে নৱপ্ৰজন্মৰ মাজত জুবিন সোমাই আছে নহয় জুবিন প্ৰতিটো স্তৰত সোমাই আছে সেইকাৰণে আজি সৰ্ববৃহৎ এটা সমদলে তেওঁক মানে সম্বৰ্ধনা জনাইছে আৰু সেই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীৰ ৰূপতো আমাৰ ইয়াত দাবী যে তেওঁ সোনকালে যেন কৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ জ্যেষ্ঠ কণ্ঠশিল্পী সুবাসনা বায়ে সেইকাৰণে কৈছে যে অসম এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত এই ৰোগৰ এটাই ঔষধ সেই ঔষধ হৈছে জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জনতাই আপোনাৰ কাষলৈ জুবিন গাৰ্গ আমাৰ অসমৰ জাতিৰ এক সত্তা তেওঁ আমাৰ অসমীয়া জাতিৰ প্ৰাণ কিন্তু তেওঁ এনেকুৱা যে সাংস্কৃতিক বাণিজ্যত নি পেলাই বাণিজ্যলৈ নি কু অভিসন্ধি কৰি চাম কানুহঁতে যিখিনি হত্যাকাণ্ডত লিপ্ত কৰিলেগৈ এইটো বৰ দুৰ্ভাগ্য বিষয় আৰু তেওঁৰ আজি অসমীয়া জাতি সকলোৱে বিচাৰিছে তেওঁ যাতে উচিত ন্যায় পায় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ন্যায় বিচাৰিছে আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ অনুষ্ঠান সামৰিম আমাক ন্যায় লাগে আজি অস্বাভাৱিকভাৱে আজি ছিংগাপুৰত যিদৰে তেখেতৰ মহাবনয়ন ঘটিলে এইটো আমি কেতিয়াও মানি ল'ব পৰা নাই গতিকে ইয়াৰ এটা আমাক ন্যায় লাগে অতি সোনকালে ন্যায় লাগে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ ধন্যবাদ আচলতে ন্যায় বিচাৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ ধন্যবাদ ৭২ চিৰকাল তেতিয়াহে হ'ব যদি জুবিনক হিয়াৰামঠি বুলি নকৈ মই ভাবোঁ যুগপুৰুষ বুলি কোৱা হয় মই ভাবোঁ জুবিন যুগপুৰুষ হওক জুবিনৰ পৰিয়ালৰ বৰপথাৰৰ প্ৰতি এটা ডাঙৰ অৱদান আছে বৰপথাৰ হাইটিয়াই যিখিনি মাটি এই মাটিখিনি জুবিনৰ দেউতাক যেতিয়া ইয়াত AGC আছিল তেতিয়া তেওঁ মানে মুক্ত কৰি দিছিলে তাৰপিছত জুবিন সৰুতে যেতিয়া দেউতাক ইয়াত AGC আছিল সেই সময়ত জুবিনে ইয়াত গান গাইছিল সৰু ল'ৰা আমি আমাৰ লগতে গান গাইছিলোঁ ইলেক্ট্ৰিচিটি বৰ্ডত এটা প্ৰগ্ৰেম হৈছিল সেই প্ৰগ্ৰেমত মানে জুবিনে মই হাৰমনিয়াম বজাইছিলোঁ আমাৰ ৰঞ্জন মহন্তে তবলা বজাইছিল কিন্তু তেতিয়া আমাৰ লগত গান গাইছিলে সৰু ল'ৰা কি গান গাইছিল মনত নাই সৰু ল'ৰা চঞ্চল ল'ৰা এটা আহি গান গাইছিলহি মনত আছে এতিয়া মই ভাবোঁ জুবিনে ন্যায় পাব লাগে চৰকাৰৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে আৰু চৰকাৰে নিশ্চয় কৰিব কিন্তু জুবিনে যদি ন্যায় নাপায় বুজিব লাগিব অসমৰ এই ন্যায় ব্যৱস্থাই অসমৰ এই প্ৰশাসন ব্যৱস্থাই কোনো মানুহক কেতিয়াও কাকো কেতিয়াও ন্যায় দিব নোৱাৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আইন আদালতৰ ন্যায়ৰ প্ৰতি আচলতে ধৈৰ্য ৰাখিছোঁ আমি বিশ্বাস কৰোঁ কিন্তু আমি বিচাৰিছোঁ যে দৈবিক ন্যায়ৰ এটা প্ৰসংগ উত্থাপন হৈছে যদি আইন আদালতে ন্যায় দিব নোৱাৰে মানে ভগৱানে ন্যায় দিব ওপৰত থকাজনে ন্যায় দিব কি ক'ব হয় সৰ্বপ্ৰথমে মই অসম লাইভ 24 সমূহ টিমক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিয়নো বৰপথাৰ নিচিনা এটা মাজমজিয়া জেগাৰ পৰা আপোনালোকে ইয়াত ৰাইজৰ বাৰ্তা যিহেতু অসম চৰকাৰৰ কাণত লৈ যাবৰ কাৰণে যিটো অনুষ্ঠান আপোনালোকে আয়োজন কৰিলে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো মায়াবিনী ৰাতিৰ যি এই অনুষ্ঠানটো আজি ৩৫ দিন অকলে যোৱাৰ পিছতো আজি ৰাইজে যিটো ধৰণে বিচাৰিছিলে জুবিন দাই আজি অতি সোনকালে ন্যায় পাব কাৰণ কেলে এতিয়া আমি যদি চাবলৈ যাওঁ ভাৰতবৰ্ষত আমিৰ জনাত আমাৰ চামে যদি চাবলৈ যায় ইমান কমপ্লিকেটেড ইমান সেনচিটিভ ইমান ষ্ট্ৰং আৰু ইমান ভেৰি ডেঞ্জাৰাছ এনেকুৱা কেছ আজিলৈকে কিন্তু আমি দেখি পোৱা নাই গতিকে সেই ক্ষেত্ৰত মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপি নেতৃত্বাধীন অসম চৰকাৰকে হওক যে এই বিষয়বস্তুটো এটলিষ্ট মানে জুবিনদাৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি যাতে নহয় আৰু নকৰিবৰ কাৰণে আমি অনুৰোধ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাত্ৰ 30 ছেকেণ্ড কি ক'ব আজি অসম লাইভ 24 সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ তেওঁলোকে যিটো পদক্ষেপ লৈছে জুবিন গাৰ্গ ন্যায়ৰ বাবে সেইটো আমি সমগ্ৰ ৰাইজে অতি সোনকালে বিচাৰিছোঁ যিহেতু আমাৰ সাধাৰণৰ এটা জনমানসত এটা কথা আছে যে ডাঙৰ ৰৌ বৰালিবিলাক জালত নপৰে সৰু পুথি খলিহনাবোৰ জালত পৰে যিহেতু লোকবিশ্বাস আছে ন্যায়ৰ প্ৰতি যিটো আমাৰ জনসাধাৰণৰ আস্থাটো হেৰুৱাই গৈছে সেই হেৰুৱা আস্থা যাতে ঘূৰি আহে অসম চৰকাৰে তাৰ কাৰণে উপযুক্ত পদক্ষেপ লওক আৰু সোনকালে কৰক যাতে এই আস্থাটো ৰাইজৰ মাজলৈ ঘূৰি যাওঁতে যাতে দেৰি নহয় ঠিক আছে খুব সোনকালে খুব ক্ষিপ্ৰতাৰে সৈতে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আমি অনুষ্ঠান সামৰিব লৈছোঁ জুবিন দাই ভাল পোৱা এটি গীত একদম চমুকৈ মাত্ৰ 10 ছেকেণ্ড প্ৰীতিৰ সুবাসে ঢৌৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি ঢৌৱাই
কিয় বাৰু। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, মায়াবিনী ৰাতিৰ বুকুত আমি বৰপথাৰবাসীৰ সৈতে ইমান সময় কথা পাতিলোঁ আৰু তেওঁলোকে একেমুখে স্বীকাৰ কৰিছে, দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গক ন্যায় দিব লাগে। মায়াবিনী ৰাতিৰ বুকুৰ পৰা মই সুমন্ত মাধৱ বৰাই বিদায় লৈছোঁ। ধন্যবাদ।